নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম। ইতিমধ্যে BTR LPUPৰ ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে। প্ৰায় 1000 পোষ্টৰ বিপক্ষে 13,000 প্ৰাৰ্থী। তাৰে ভিতৰত যদি আপুনি আউটসাইড BTR 3,000 যদি ওলাই দিয়ে তেতিয়াহ'লে প্ৰায় 9,000 প্ৰাৰ্থী বা 10,000 প্ৰাৰ্থী যিটো 1000 পোষ্টৰ ভিতৰত আবেদন কৰিছে। এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল যে NIOS DLED ইয়াত এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে। NIOS DLEDৰ মাৰ্কশ্বিটৰ ইছ্যু ডেটক লৈ ফালে, কাৰণ যদি আপুনি DEৰ যিটো নটিচ চাই বা নটিফিকেশ্যন চাই, তাতে এটা কথা উল্লেখ কৰা আছে যে 18 month DLED certificate and mark sheet through NIOS of the applicant completed before 1/4/2019। এইটো কথাষাৰ ঠিকই আছে যে প্ৰায় সকলোৰে যিটো DLEDৰ পৰীক্ষা 1 এপ্ৰিল 2019 পূৰ্বে শেষ হৈছিল, কিন্তু ইয়াৰ যিটো মাৰ্কশ্বিট ইছ্যু হৈছিল 22/5/2019 তাৰিখে। গতিকে এই কথাষাৰ ডি নতুবা ডাইৰেক্টৰ অফ এডুকেশ্যন যিটো BTR আছে তাতে এই কথাষাৰ জনাব লাগিব যে কমপ্লিট 1 এপ্ৰিলৰ আগে হৈছিল, কিন্তু ৰিজাল্টটো দিছিল 22/5/2019 তাৰিখে। গতিকে তাতে সকলোৰে মাৰ্কশ্বিটত 22/5/2019 ইছ্যু ডেট আছে। এইটো এটা সমস্যা হ'ব পাৰে যদিহে আপোনালোকে এই কথাষাৰ অৱগত নকৰায়, কাৰণ এইটো এটা গুৰুত্বপূৰ্ণ পইণ্ট হৈ আছে। কাৰণ যিসকল NIOSৰ প্ৰাৰ্থী আছিল তেখেতসকলৰ যিটো ইছ্যু ডেট বিশেষকৈ বাকীসকলৰ লিখা হোৱা নাই, কিন্তু NIOSৰ প্ৰাৰ্থীসকলৰ ছাইডত ইছ্যু ডেট এইখিনি লিখা হৈছে। আৰু বাকীখিনি যি আছিল চব থাকিব। NIOSৰ বাহিৰে বাকী SCERT ODL হওক, SCERT ৰেগুলাৰ হওক, KKHS OUৰ পৰা হওক, সকলোৱে বিন্দাছ পাব যদিহে তেওঁলোকৰ কাট অফ মেটচ কৰে। কিন্তু NIOSৰ যদি ডকুমেণ্টছ ভালকৈ তেওঁলোকে দেখাব পৰা নাই বা এইটো লৈ ফালে এটা অলপমান সমস্যা হ'ব পাৰে। গতিকে ইয়াতে অলপমান আপোনালোকে অৱগত কৰাব লাগিব যে ৰিজাল্ট আমাৰ কমপ্লিট ইমান তাৰিখে হৈছিল, কিন্তু ৰিজাল্ট যিটো মাৰ্কশ্বিট ইছ্যু হৈছিল সেইটো 22 মে হৈছিল। বা কিছুমানৰ চাব NC আছিল, কিছুমানৰ লাগি আছিল, তেখেতসকলৰ কিন্তু আকৌ 2020ত মাৰ্কশ্বিটটো ইছ্যু হৈছিল। কোৰ্চ কমপ্লিট আগতে হৈছিল, যিটো SOSৰ যোগেদি যিসকলে HSৰ মাৰ্কছ ইনক্ৰিজ কৰাইছে তেওঁলোকৰ ক্ষেত্ৰত NC লাগিছিল, তো তেওঁলোকক মাৰ্কশ্বিট ইছ্যুড কৰা হোৱা নাছিল। কিন্তু যেতিয়া NC ক্লিয়াৰ হ'ল পিছতহে তেওঁলোকৰ মাৰ্কশ্বিট প্ৰভাইড কৰাইছিল। গতিকে তেখেতসকলৰ কিন্তু ইছ্যু ডেট 2020 আছে। গতিকে এই কথাষাৰ আপোনালোকে ডি নতুবা ডাইৰেক্টৰ অফ এডুকেশ্যন যিটো BTR আছে তাতেও আপোনালোকে জনাব লাগিব।